নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই মিথুন ৰাশিৰ সকলো লোকৰ মাজত। মিথুন ৰাশিৰ এই বছৰত আৰু এই মাহটোত, জুন মাহটোত মই দেখা পাইছোঁ এটা শুভ ফল প্ৰদান আছে। মই প্ৰথমতে কৈছিলোঁ যে এইবাৰ 7টা ৰাশিৰ শুভ আৰু 5টা ৰাশিৰ অশুভ। তো মিথুন ৰাশি যিসকলৰ হয় তেওঁলোকৰ মাজত যিহেতু বৃহস্পতি 1 জুন 11 জেঠ ৰাতিৰ ঘণ্টা 1:50 ভিতৰত বৃহস্পতি গুৰু কৰ্কট ৰাশিলৈ সঞ্চাৰ হ'ব, যাৰ বাবে মিথুন ৰাশিৰ যিসকলৰ আছে তেওঁলোকৰ মাজত এটা শুভ ফল প্ৰদান কৰিব। কাৰণ মিথুন ৰাশিৰ দ্বিতীয়ত বৃহস্পতি থাকিব আৰু তাৰ বাবে ধন স্থানটো ধন টকা পইচাৰ তেওঁলোকৰ সমাগম হ'ব। ধন টকা পইচাত কোনো ধৰণৰ অসুবিধা নাহিব। আৰু চাবলৈ গ'লে এই মাহটোত ব্যৱসায় বাণিজ্য কৰাসকলৰ শুভ হ'ব, শিক্ষাৰ্থীসকলৰ কাৰণেও শুভ, আৰু যিসকলে চৰকাৰী চাকৰি কৰিছে তেওঁলোকৰ কাৰণেও এই মাহটোৰ এটা শুভ ফল প্ৰদান কৰিব। যিহেতু বৃহস্পতি গুৰু সঞ্চাৰ কৰিব, আপোনালোকৰ মাজত বহুখিনি যথেষ্ট পৰিমাণৰ শুভ ফল এই মাহত প্ৰদান পাব। আৰু যিসকলৰ শনিৰ দশা বা শনিৰ অন্তৰ্দশা চলি আছে সেইসকল লোকে 30 জেঠ দেওবাৰ 14 জুন দিনৰ সময় 12:20 পৰা পিছৰ দিনাখন ৰাতিপুৱা 8:24লৈকে গ্ৰহৰাজ শনিদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন কৰিব। যদি আপোনালোকৰ শনিৰ দশা বা শনি অন্তৰ্দশা চলি আছে, শনিৰ গ্ৰহৰাজ শনিৰ জন্ম জয়ন্তী পালন কৰিব। তেনে কৰিলে শনিৰ যি অশুভ দোষ বা অশুভ প্ৰকোপ সেই প্ৰকোপৰ পৰা আপোনালোকে সাৰি থাকিব পাৰিব। আৰু 7 আহাৰ সোমবাৰৰ দিনাখন 22 জুন অম্বুবাচী প্ৰবৃত্তি আছে দিনৰ ঘণ্টা 12:20 আৰু চলি থাকিব আপোনাৰ 10 আহাৰ বৃহস্পতিবাৰ 25 জুন অম্বুবাচী নিবৃত্তি হ'ব, সময় ৰাতিৰ ঘণ্টা 12:02। অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, বেদ বেদাংগ অধ্যয়ন নিষেধ। বিধৱা মহিলাই প্ৰাকদ্ৰব্য ভোজন নিষেধ। অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে কাৰোবাৰ যদি সৰ্প ভয় থাকে কেঁচা গাখীৰ সেৱন কৰিব, সৰ্প ভয় আপোনাৰ নিবাৰণ হ'ব। 14 আহাৰ সোমবাৰৰ দিনাখন 29 জুন পূৰ্ণিমা আছে, পূৰ্ণিমাৰ নিশি পালন কৰিব পাৰে। ধন্যবাদ।